means entry of something inside something মানে কিবা এটা বস্তুৰ ভিতৰত যদি এইটো এটা বস্তু হয় এই বস্তুটোৰ ভিতৰত কিবা এটা বস্তু সোমাই যোৱা তাৰ মানে এই পাৰ্টিকুলাৰ মাৰ্কাৰডাল ইয়াৰ ভিতৰত পিনেট্ৰেট কৰিছে গতিকে ইয়াৰ যিটো পাৱাৰ হ'ব ইয়াৰ ভিতৰত সোমাই যাবলৈ হয় বেছিকৈ সোমাই যাব পাৰিব নহয় কমকৈ সোমাই যাব পাৰিব তাকে কোৱা হ'ব পিনিট্ৰেশ্যন পাৱাৰ তাৰমানে যেতিয়া এটা গজালৰ কি হয় তলৰটো জোঙা হয় তাৰমানে কি হয় বস্তুটো ভিতৰলৈ ইজিলি সোমাই যাব পাৰে মানে তাৰ পেনিট্ৰেটিং পাৱাৰটো বঢ়াই দিয়ে চ' গজালটো আমি ৱালত ইজিলি মাৰিব পাৰোঁ কিন্তু তাৰ জেগাত যদি গজালটোৰ তলটো যদি জোঙা নহয় চিধা হ'লহেঁতেন তেতিয়াহ'লে সোমাবলৈ টান হ'লহেঁতেন তাৰমানে তাৰ পেনিট্ৰেটিং পাৱাৰটো ল' হ'লহেঁতেন মানে পেনিট্ৰেটিং পাৱাৰ উইল বি লেছ সিমিলাৰলি আমি যিবোৰ অৰবাইটেলছ পাওঁ এছ হওক পি হওক এছ হওক পি হওক ডি হওক এফ হওক চবৰে পেনিট্ৰেটিং পাৱাৰবোৰ বেলেগ বেলেগ হয় গতিকে পেনিট্ৰেটিং পাৱাৰটোৰ লগত আমাৰ আমি যিটো বুজোঁ চিল্ডিং ইফেক্ট স্প্ৰিডিং ইফেক্ট সেইটো ডিপেণ্ড কৰি থাকে এতিয়া পেনিট্ৰেটিং পাৱাৰ অৰবিটেল বুজিবলৈ আমি যেনেকৈ গজালটোৰ ক্ষেত্ৰত বুজিবলৈ তাৰ শ্বেপটো বুজিছিলোঁ তলটো জোঙা হ'লে পেনিট্ৰেটিং পাৱাৰটো বেছি হয় তলটো যদি চিধা হয় পেনিট্ৰেটিং পাৱাৰটো কম হ'ব ঠিক সেইদৰে আমি অৰবাইটেলছবোৰৰ পেনিট্ৰেটিং পাৱাৰ টুৱাৰ্ডছ দ্য নিউক্লিয়াছ বুজিবলৈ হ'লে আমি কি কৰিম এছ অৰবিটেল পি অৰবিটেল ডি অৰবিটেল এফ অৰবিটেল এইখিনিৰ আমি শ্বেপখিনি চাম চবেই আমি জানো এছ অৰবিটেলৰ শ্বেপটো কি হয় স্ফেৰিকেল তাৰমানে সেইটো চবতকৈ চিমেট্ৰিক পি অৰবিটেলৰ শ্বেপটো কি হয় ডাম্বেল ডি অৰবিটেলৰ কি হয় ডাবল ডাম্বেল আৰু এফৰ তাতকৈও কমপ্লেক্স গতিকে আমি এতিয়া কথা ইয়াৰ পৰা এটা মানে চামাৰি ল'ব পাৰোঁ যে চিমেট্ৰিকেল অৰবিটেলৰ ক্ষেত্ৰত কি হয় শ্বেপটো চিমেট্ৰিকেল তাৰমানে ইয়াৰ ক্ষেত্ৰত যিবোৰ চাৰ্জ থাকিব সেইখিনি ইকুৱেলি ডিষ্ট্ৰিবিউটেড থ্ৰু আউট দ্য অৰবিটেল কিন্তু ইয়াৰ ক্ষেত্ৰত কি হ'ব ইকুৱেল ডিষ্ট্ৰিবিউট নহ'ব সিমিলাৰলি ইয়াৰ ক্ষেত্ৰতো এনেকৈ নহ'ব আৰু এটা কথা চাব পাৰিম চিমেট্ৰিকেল বা স্ফেৰিকেল অৰবিটেলৰ ক্ষেত্ৰত এছ অৰবিটেল তাৰ চাইজটো কি হ'ব স্মল হ'ব আৰু এইখিনি কি হ'ব কম্পেয়াৰ টু এছ অৰবিটেল চাইজটো অলপ লাৰ্জ এতিয়া যিমানে চাইজটো লাৰ্জ হৈ গৈ থাকিব সিমানে অৰিজিনেলি কি বুজিব পাৰোঁ যে নিউক্লিয়াছটোৰ ভিতৰলৈ যাব পৰা টেণ্ডেঞ্চিটো কমি গৈ থাকে গতিকে আমি কি কৰিব পাৰিম যে ফ্ৰম দ্য শ্বেপছ অফ দ্য ছাবচেলছ নাও উই কেন হেভ ওৱান আইডিয়া অফ পেনিট্ৰেশ্যন পাৱাৰ as subcell is spherical in shape so it will have more tendency to penetrate towards the nucleus so tarpa ami ki kobo param therefore s orbitals will be more closer to the nucleus কিহৰ কাৰণে because of its shape then p টো তাতকৈ অলপ ডাঙৰ so নিউক্লিয়াছতকৈ দূৰত থাকিব p টো অলপ then d টো আৰু ডাঙৰ then f টো আৰু বেছি ডাঙৰ হ'ল গতিকে তাৰ মানে কি পেনিট্ৰেশ্যন পাৱাৰটো মানে কি সি যিমানে ভিতৰত যাব সিমানে নিউক্লিয়াছটো ওচৰত থাকিব that means আমি কি ক'ব পাৰিম যে যিমানে নিউক্লিয়াছটো ওচৰত থাকিব নিউক্লিয়াছটো যদি টাইটলি ধৰি থাকে তাৰমানে সিমানে ইফেক্টিভলি বাহিৰৰ ইলেক্ট্ৰনবোৰক চিল্ড কৰিব ৰিপালচন কৰিব চ' ইয়াৰ পৰা আমি কি কৰিব পাৰিম এছ অৰবিটেলছ উইল therefore screen the nucleus more effectively
is why আমাৰ s অৰবিটেলে অন্য ইলেক্ট্ৰনবোৰক মানে বাহিৰৰ ইলেক্ট্ৰনবোৰক বেছি ভালকে স্ক্ৰিন কৰিব মানে নিউক্লিয়াছটো চলে আহিব নিদিব কম্পেয়াৰ্ড টু এটা ইলেক্ট্ৰন যেটো p অৰবিটেলত আছে সি যিমানটো জোৰত ডিপ কৰিব বা ডিপ থকা ইলেক্ট্ৰনটো এফক কৰিব তাৰ মানে সেম সেলত যদি এটা ইলেক্ট্ৰন s ত আছে এটা ইলেক্ট্ৰন p ত আছে এটা ইলেক্ট্ৰন b ত আছে তেতিয়া হলে s ইলেক্ট্ৰনটোৱে p অৰবিটেলৰ ইলেক্ট্ৰনটো সিগমাটো বেছিকে দিব কম্পেয়াৰ্ড টু এটো সিগমা গতে s এ p অৰবিটেলত থকা ইলেক্ট্ৰনটো বেছি ৰিপালচন কৰিব আৰু p এ d অৰবিটেলটো তাতকে কম ৰিপালচন কৰিব that means ইয়াৰ পৰা আমি ক'ব কি পাৰিম shielding power of orbitals is ns सबसे बेसी होबो then np then nd then nf because penetration মানে ভিতৰলে কোমোৱা আৰু নিউক্লিয়াছৰ লগত বাউন্ড হৈ থকা পাৱাৰটো ns is greater than np is greater than nd greater than nf যিমানে penetration power বেছি হ'ব সিমানে নিউক্লিয়াছৰ লগত বাউন্ড হৈ থাকিব সিমানে কি বাহিৰৰ ইলেক্ট্ৰনবোৰক বেছিকে শিল্ড বা ৰিপালচন কৰিব সিমানে ইলেক্ট্ৰনবোৰক দূৰলৈ ঠেলিব এটো মানে শিল্ডিং পাৱাৰ অফ অৰবিটেলছ ইজ এটো কাৰণে আমি যেতিয়া বোৰনৰ ক্ষেত্ৰত চাওঁ 1s2 2s2 2p1 তেতিয়া হলে the p electron is more effectively screened by the inner 2s and 1s electrons compared to an electron present in 2s orbital which is screened by 1s orbital electron and 2s electron okay সেই স্ক্ৰিনিং শিল্ডিং পাৱাৰ অফ অৰবিটেলছৰ এই অৰ্ডাৰটো আমি ক'ব পাৰোঁ যে বোৰনৰ ক্ষেত্ৰত যেটো 1s2 2s2 2p1 যেটো 2p ইলেক্ট্ৰন আছে সেই ইলেক্ট্ৰনটো ভিতৰৰ 1s অৰ দুটা ইলেক্ট্ৰনৰ 2s দুটা ইলেক্ট্ৰনে যেটো ষ্ট্ৰেংথেদি ৰিপালচন কৰে শিল্ড কৰে নিউক্লিয়াছটো বা দূৰত ৰাখে তাতকে কি হয় s 2s অৰবিটেলৰ এটা ইলেক্ট্ৰনক 1s2 আৰু 2s ৰ এটা ইলেক্ট্ৰনে কমকে শিল্ড কৰে এটো হৈ গল শিল্ডিং পাৱাৰ অফ অৰবিটেলছৰ গতিকে শিল্ডিং পাৱাৰ অফ অৰবিটেলছ আৰু পেনিট্ৰেশ্যন পাৱাৰ অফ অৰবিটেলছৰ অৰ্ডাৰটো সেম আৰু এটা কথা ইয়াৰ লগতে ক'ব পাৰি যে যেটো আমাৰ NH সেল থাকে NH সেল হেতু সদায় more effectively screened by electrons in the n-1h cell মানে n-1h সেলটো যেহেতু ভিতৰত থাকে ভিতৰত থকা সেলটো মানে পেনিট্ৰেশন বেছি ভিতৰত সোমাই আছে এটো কাৰণে ভিতৰত
ভিতৰত থকা সেলটোৱে যেটো ইফেক্টিভলি NH সেলৰ এটা ইলেক্ট্ৰনক স্ক্ৰিন কৰি ৰাখিব নিউক্লিয়াছটো বা দূৰত ৰাখিব ৰিপালচন কৰিব সেইটো সদায় বেছি কাটকে NH সেলত থকা এটা ইলেক্ট্ৰনে নিজৰ সেলত থকা আনটা ইলেক্ট্ৰনক যেটো পাৱাৰত সিল কৰিব মানে গতিকে ভিতৰত থকা সেলটোৱে সদায় বেছি ভালকে স্ক্ৰিন কৰে দেন নিজৰ সেলত থকা এটা ইলেক্ট্ৰনে নিজৰ সেলত থকা এটা ইলেক্ট্ৰনক ডিমান্ড সিল কৰে গতিকে এইটোৱে হৈ গ'ল ৰিলেশ্যন বিটুইন পেনিট্ৰেশ্যন পাৱাৰ এণ্ড সিল্ডিং পাৱাৰ বা সিল্ডিং ইফেক্ট হ'ল এই স্মল টপিকটোৱে আমাক সিল্ডিং পাৱাৰটো বুজাৰ লগে লগে বেলেগ বেলেগ আমাৰ যিবোৰ কুৱেশ্যন কনচেপ্টছ ৰিগাৰ্ডিং সিল্ডিং এণ্ড ইফেক্টিভ নিউক্লিয়াৰ চাৰ্জ